ঘৰৰ মন্দিৰত বা গোসাঁই ঘৰত এইসমূহ বস্তু কেতিয়াও নাৰাখিব, নহ'লে ঘৰখনলৈ দৰিদ্ৰতা নামি আহে। সেই বস্তুসমূহ কি কি জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ঘৰৰ মন্দিৰত অথবা গোসাঁই ঘৰত এইসমূহ সামগ্ৰী ৰাখিব নালাগে, নহ'লে ঘৰলৈ আহে দৰিদ্ৰতা আৰু গ্ৰহ দোষৰ কাৰণ। বাস্তুশাস্ত্ৰ অনুসাৰে এনে কিছুমান বস্তু আছে যি ঘৰৰ মন্দিৰত ৰখাটো শুভ মনা নহয়, কাৰণ ইয়াৰ দ্বাৰা আপোনাৰ ওচৰে পাজৰে নকাৰাত্মকতাৰ উৰ্জাৰ প্ৰভাৱ বাঢ়ে, যি জীৱনত দৰিদ্ৰতাৰ কাৰণ হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ পূজাস্থল বহুত মহত্বপূৰ্ণ স্থান হয়, য'ত ঈশ্বৰৰ ধ্যান, প্ৰাৰ্থনা আৰু পূজা-পাঠ কৰা হয়। কিন্তু বহুবাৰ বিধিৱত দ্বাৰা পূজা-পাঠ কৰাৰ পাছতো ব্যক্তিৰ জীৱনত সকাৰাত্মক সলনি নহয়, বা ব্যক্তিৰ মন প্ৰায় পূজাৰ সময়ত চিন্তিত হৈ থাকে। বাস্তুদোষৰ বাবেও এনে হ'ব পাৰে। বাস্তুশাস্ত্ৰত মন্দিৰৰ লগত জড়িত বহু কথা কোৱা হৈছে, যি পালন কৰি ব্যক্তিয়ে বাস্তুদোষ দূৰ কৰিব পাৰে। বাস্তুশাস্ত্ৰ অনুসাৰে ঘৰৰ মন্দিৰত কেতিয়াও একেজন ভগৱানৰে এটাতকৈ অধিক ফটো বা মূৰ্তি ৰাখিব নালাগে। কোৱা হয় যে এটাতকৈ অধিক ফটো ৰাখিলে শুভ কাৰ্যত বাধা আহে আৰু জীৱনলৈ অশান্তি আহে। ঘৰৰ মন্দিৰত ডাঙৰ মূৰ্তি ৰাখিব নালাগে, কাৰণ ঘৰৰ মন্দিৰৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা নহয়। লগতে এই কথা মন কৰিব লাগে যে পূজাস্থলত কেতিয়াও খণ্ডিত মূৰ্তি বা ফটা ছবি ৰাখিব নালাগে, কাৰণ এয়া নকাৰাত্মক প্ৰভাৱ উৎপন্ন কৰে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰৰ মন্দিৰত 6 ইঞ্চিৰ পৰা সৰু শিৱলিংগ ৰখাটোৱে শুভ মনা হয়। ঘৰৰ মন্দিৰত শুকান বা মৰহি যোৱা ফুল ৰাখিব নালাগে। বহু লোকে এনে কৰে যে ভগৱানক অৰ্পণ কৰা ফুল মন্দিৰৰ কোনোবা কোণতে জমা কৰি ৰাখে। বাস্তুশাস্ত্ৰত এনে কাৰ্যই ব্যক্তিৰ জীৱনত মংগল দোষ বা বৈবাহিক বাধাৰ কাৰণ হয়। ভগৱান বিষ্ণুৰ পূজাত শান্তিক বহুত মহত্ব মনা হৈছে, সেইবাবে ঘৰৰ মন্দিৰত এটাতকৈ অধিক শংখ ৰাখিব নালাগে। বাস্তুশাস্ত্ৰত কোৱা হৈছে যে ঘৰৰ পূজাস্থলত লোহাৰৰ ধাতুৰ সামগ্ৰী ৰখাটো শুভ নহয়, কাৰণ ইয়াৰ দ্বাৰা শনিৰ বেয়া প্ৰভাৱৰ লগতে ব্যক্তিৰ জীৱনত সমস্যাৰ বৃদ্ধি হয়। ধন্যবাদ।